না মই কৈছোঁ এক সময়ত মই নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰমোদ বড়োৰ টাইমত মই 6 বছৰ এডুকেশ্যন ছেক্ৰেটাৰী এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী হৈছোঁ। প্ৰমোদ দা যেতিয়ালৈকে আফচুৰ লগত আছিলে নহয় তেওঁলোকে এই অঞ্চলৰ বিভিন্ন ৰাইজৰ দুখ বেদনাৰ কথা কৈছিল, কিন্তু এতিয়া আমি কৈছোঁ মই BPF দলত যোগদান কৰিছোঁ একমাত্ৰ হাগ্ৰামা মহিলাৰ ছাৰে বড়ো লগত লৈ বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি মানুহ হিচাপে যি সংবিধানে অধিকাৰ দিছে BTC চুক্তিয়ে যি অধিকাৰ দিছে এইটো সকলোৱে পাব লাগে বুলি সকলোৰ কথা কৈ কাম কৰিছে। BPF দলৰ আইডিঅলজিটো মই ভাল পাইছোঁ, সেইকাৰণে মই ইয়াত যোগদান হৈছোঁ। আজি আপোনালোকে চাওক BTCত হিংসা আৰু ঘৃণা ৰাজনীতিক চলি আছে। এটা হ'ল GSP হীৰা চৰণীয়া সদায় বড়োসকলক টাৰ্গেট কৰি থাকে, বড়োসকলক টাৰ্গেট কৰি তেওঁৱে ৰাজনীতিক চলি আছে। একেধৰণে সন্মানীয় প্ৰমোদ বড়োৰ UPPL তেখেতে বিভিন্ন জাতি জনগোষ্ঠীসকলক টাৰ্গেট কৰি বড়ো মানুহৰ ভোট পাবৰ কাৰণে প্ৰমোদ বড়োৰ দাদা UPPLৰ তেখেতে বিভিন্ন জাতি জনগোষ্ঠীক টাৰ্গেট কৰে। এফালে হীৰা চৰণীয়াই নন বড়োসকলক ভোট পাবৰ কাৰণে বড়োসকলক টাৰ্গেট কৰে। তেওঁলোকে এটা পইচাত দুটা পিঠি আৰু তেওঁলোকে দুটাও এতিয়া শাসন কৰি আছে। BTC প্ৰমোদ বড়ো আৰু GSPও তেওঁলোকে শাসন কৰি আছে যে সদায় মানে হীৰা চৰণীয়াই বড়োক হিংসা কৰে আৰু ঘৃণা কৰে আৰু এনেকৈ ৰাজনীতিক চলাই আছে। UPPL প্ৰমোদ বড়োৱে সদায় বিভিন্ন জাতি জনগোষ্ঠীক টাৰ্গেট কৰে আৰু ঘৃণা কৰে, তেওঁ এই ৰাজনীতিক চলি আছে। সেইকাৰণে আমি কৈছোঁ নতুন প্ৰজন্মই BTC বাকীয়ে হাজাৰ বছৰ আমি BTCত থাকিব লাগিব। আমাক হিংসা আৰু ঘৃণা ৰাজনীতিক দল নালাগে, ঘৃণা আৰু হিংসা ৰাজনীতিক দল নালাগে। একমাত্ৰ সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে BTCৰ বাকী বড়ো লগত লৈ অন্যান্য জাতি জনগোষ্ঠীক ভাল পায়। BTC একত হিচাপে সকলো ইয়াত থাকিবলৈ অধিকাৰ আছে, সকলো জাতিৰ কাম কৰিব। আৰু এই মৰম শ্ৰেণাই হৃদয় যে হাগ্ৰামা মহিলাৰ ছাৰৰ যি আইডিঅলজি, এই আইডিঅলজিৰ আমি নতুন প্ৰজন্ম ময়ো আহিছোঁ আৰু বিভিন্নজনে আহিব যাতে ইয়াত শান্তি প্ৰতিষ্ঠা কৰিব পাৰে। ইয়াত ডেভেলপমেণ্টৰ ৰাজনীতিক হয়, অনলি ডেভেলপমেণ্টৰ ৰাজনীতিক হয়। কোনো যাতে জাতিৰ ঘৃণা আৰু হিংসা ৰাজনীতিক ইয়াত নচলিব। ইয়াত মৰম শ্ৰেণাই আৰু ডেভেলপমেণ্টৰ কথা ইয়াত ৰাজনীতি হ'ব। আমাৰ বহুত BA পাছ MA পাছ যিসকলে তেওঁলোকে চাকৰি বাকৰি পোৱা নাই, শিক্ষাগুৰু যোনসকলে আমাক 15 বছৰ 20 বছৰ আমাক শিক্ষা দিলে, এই শিক্ষাগুৰুসকল বেঞ্চাৰ স্কুলত মাষ্টৰ কৰি আছে, তেওঁলোকৰ কথা কোনো নাভাবে। প্ৰমোদ বড়োৱে এক সময়ত কৈছিলে, তেওঁ এতিয়া চিফ হোৱাৰ পাছত এইবোৰ কথা চব পাহৰি গ'লে। সেইকাৰণে লাহে অকল মই নহয় বহুতজনে প্ৰমোদ বড়ো UPPLক চাৰি কিনি BPF দলত যোগদান হ'ব। আপোনালোকে পাছত দেখি যাব। আপুনি তেওঁলোকৰ ষ্টেটমেণ্টটো চাওক, তেওঁলোকৰ ষ্টেটমেণ্ট প্ৰমোদ দাদাই কি কয়, বড়ো ভাষাৰ কি কয়, অসমীয়া ভাষাৰ কি কয়। তেওঁলোকৰ ষ্টেটমেণ্ট উৰ্খাউগুৰা ব্ৰহ্ময়ে একা কথা কৈছিলে, এইবোৰ নটিফিকেশ্যন হাগ্ৰামা মহিলাৰ ছাৰৰ দিনতো আহিছিল, কিন্তু হাগ্ৰামা মহিলাৰ ছাৰে এইবোৰ কেয়াৰ কৰা নাই বুলি উৰ্খাউগুৰাই কৈছে যে এই নটিফিকেশ্যনটো হাগ্ৰামা মহিলাৰ সময়তো আহিছিল, কিন্তু তেখেতে এইবোৰ গুৰুত্ব দিয়া নাই। সেইকাৰণে হাগ্ৰামা মহিলাৰ সময়ত এইবোৰ নটিফিকেশ্যনটো উচ্ছেদ নহ'ল বুলি স্বয়ং কেবিনেট মিনিষ্টাৰ উৰ্খাউগুৰা ব্ৰহ্মই কৈছে। আমি ক'ব লগা নাই, অকল BPF দলৰ এজন নেতা আৰু অসমৰ কেবিনেট মিনিষ্টাৰ উৰ্খাউগুৰা তেখেতে কৈছে। সেইকাৰণে তেওঁলোকে যি ৰাজনীতি কৰে অকল তেওঁলোকৰ গাৰ্ডিৰ কাৰণে ৰাজনীতি কৰে। সেইকাৰণে তেওঁলোকে অকল নিজৰ পলিটিক্সৰ কাৰণে এইবোৰ কথা কৈছে। আমি চব ৰাইজে গম পায়। আজিও চালবাৰীত 1800 হ'বলৈ অকল 3জন কম, 1797 জনে UPPL GSP বিভিন্ন ৰাজনৈতিক দলৰ পৰা তেওঁলোকে স্বয়ং হাগ্ৰামা মহিলাৰ ছাৰৰ উপস্থিত জইন হৈছে। প্ৰত্যেকজন মানুহৰ মুখত একোৱে যে আমাক হিংসা আৰু ঘৃণা ৰাজনীতিক আমি ইয়াত নাথাকোঁ, GSP আৰু UPPLৰ আমি নাথাকোঁ। আমি ডেভেলপমেণ্ট কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মৰম শ্ৰেণাই দিয়া একমাত্ৰ দল BTCৰ এইটো হ'ল BPF দল। মাননীয় হাগ্ৰামা মহিলাৰ ছাৰৰ নেতৃত্বত ইয়াত আমি যোগদান হ'ম বুলি তেওঁলোকে নিজে ইয়াত যোগদান হৈছে। আৰু তেওঁলোকে কৈছে শান্তি মানে কি, শান্তি যেতিয়া ইয়াত প্ৰতিষ্ঠা হ'ব বিভিন্ন মানুহৰ চেহেৰাত খুচি আহিব লাগিব। If happiness is less, then peace is meaningless. If happiness is not there, then peace is meaningless. যদি মানুহে যদি মুখৰ কাৰো যদি হাঁহি নাই, কাৰো মুখত যদি খুচি নাই, ইয়াত কি শান্তি হ'ব?
শান্তি ইয়াত নোহোৱা নাই আজি BA পাছ MA পাছ সকলক আপোনালোকে সোধক আপোনালোকে শান্তি নেকি ব্ৰিটিছ বাকীত নাই অশান্তি তেওঁলোকে চাকৰি বাকৰি লোৱা নাই শিক্ষাগুৰুসকলক আপোনালোকে প্ৰশ্ন কৰক শান্তি নেকি নাই অশান্তি খেতিয়কসকলক আপোনালোকে প্ৰশ্ন কৰক শান্তি নেকি অশান্তি সেইকাৰণে মই কৈছোঁ peace is meaningless if there is no happiness হেপিনেছ যদি মানুহ তাত নাথাকে এইটো পিছ নো মিনিংলেছ সেইকাৰণে মানুহসকলে খুচি নাই হেপিনেছ নাই ইয়াৰ শিক্ষিতসকলে হেপিনেছ নহয় খেতিয়কসকলে হেপিনেছ নহয় বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়াত হেপি নহয় সেইকাৰণে সেই যদি মানুহে যদি হেপি নহয় শান্তিৰ কি মিনিং হ'ব শান্তিৰ মিনিং নাই